মাজুলীত গড়ৰ আক্ৰমণত নিহত এজন ব্যক্তি মৃত লোকজন ভকত চাপৰিৰ চুন্তি বেৰুৱা পুৱা প্ৰায় 6 বজাত ঘৰৰ কাষতে মানুহজনক আক্ৰমণ কৰে গড়ে বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে যোৱা এবছৰ ধৰি সেই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গড়ে আৰু গড়ৰ আক্ৰমণত নিহত হৈছে এজন ব্যক্তি মৃত লোকজনৰ ঘৰ হৈছে ভকত চাপৰিৰ আৰু লোকজনৰ নাম চুন্তি বেৰুৱা পুৱা প্ৰায় 6 বজাত ঘৰৰ কাষতে মানুহজনক আক্ৰমণ কৰে গড়ে আৰু বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে যোৱা এবছৰ ধৰি সেই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গড়টোৱে ব্যৱস্থা কৰা হ'ব সম্পূৰ্ণ মই ইয়াত বস্তি আছো মই নিজেই ফোন কৰি আছো বন বিভাগলৈ তেওঁলোকে যেতিয়া সেই এঘণ্টা সময়ত গড়মূৰৰ পৰা ইয়ালৈ আহিব বুলি নালাগে খুব বেছি 10 মিনিট সময় লাগে আচলতে ইয়াত ভয়ত তেওঁলোক অহা নাই মানুহৰ ভয়ত অহা নাই কিন্তু যেতিয়া গড় ওলালে আমি যদি খবৰ দিওঁ তেওঁলোকে গাঁওবুঢ়ালৈ ফোন কৰি পেলাই সোধে গড় ক'ত ওলাইছে কিন্তু তেওঁলোকে ইয়াত আহি পেলাই উপস্থিত নহয় আজি যদি গড়টো মৰি গ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে আহি হয়তো যিজনে মাৰিলেহেঁতেন এৰেষ্ট কৰিলেহেঁতেন এতিয়া সেই বন বিভাগৰ লোকসকলক কোনে এৰেষ্ট কৰিব বন বিভাগৰ লোকসকলক কোনে এৰেষ্ট কৰিব এতিয়া তেওঁলোকক এৰেষ্ট কৰিব লাগিব আৰু যিজন পদ্ম বেৰুৱা ঢুকাই গৈছে তেওঁ পৰিয়ালক 50 লাখ টকা ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে তাকে নহ'লে আমাৰ ভকত চাপৰি ৰাইজে গৈ জংগী আন্দোলন গঢ়ি তুলিম কিয়নো আজিৰ পৰা ছমাহ পূৰ্বে এই গড়সমূহ আহিছে আৰু তেওঁলোকক এতিয়ালৈকে খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই এইখন কাজিৰঙা নহয় এইখন ভকত চাপৰি হয় মাজুলী হয় আৰু কাজিৰঙাত যদি তেনেকৈ গড়ে মানুহ মাৰে দেখিবলৈ ভাল কিন্তু এনেকৈ জনাঞ্চলত আহি